ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ কোনখিনি সময়ৰ পৰা এটা ভাল প্ৰতিফলন দেখিব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ জীৱনলৈ লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমাগতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ প্ৰথমতে আপোনালোকক জনাব বিচাৰিছে যে সিংহ ৰাশি জাতক জাতিকাসকলৰ কিছু স্বভাৱ বা প্ৰকৃতিৰ বিষয় সিংহ ৰাশি জাতক জাতিকাসকলৰ ৰাশি বিশেষকৈ ফলৰ বা ৰাশি চক্ৰৰ পঞ্চম ৰাশি বুলি কোৱা হয় বিশেষকৈ পঞ্চম ৰাশি সিংহ ৰাশি আৰু ইয়াৰ প্ৰভু হৈছে সূৰ্যৰ এওঁলোকৰ নেতৃত্বৰ গুণ সিংহ ৰাশিৰ স্বভাৱত জন্মগত এই ৰাশি মানুহ সদায় নিৰ্ভীক সাহসী আৰু দৃঢ় প্ৰতিজ্ঞ হয় বুলি কৈছে এই ৰাশি লোকসকলে ৰজাৰ দৰে জীৱন যাপন কৰাৰ ক্ষেত্ৰত বিশ্বাস কৰে এওঁলোকৰ ব্যক্তিত্ব অতি উৎসাহী আৰু আকৰ্ষণীয় বুলি কৈছে এওঁলোকৰ অনন্য শৈলীৰ বাবে বিশেষকৈ মানুহৰ প্ৰতি অতি সোনকালে এওঁলোক আকৰ্ষিত হয় এই ৰাশি প্ৰভু হৈছে সূৰ্য আদৰণীয় শ্ৰী বিষ্ণু নাৰায়ণ ৰাশি অনুকূল ৰং হৈছে ৰঙা সোণালী ৰং গুলপীয়া ৰাশিৰ বন্ধুত্বপূৰ্ণ দিন হৈছে বিশেষকৈ ভাল দিন বা শুভ দিন বুলি ক'ব পাৰি এই ৰাশিসকলৰ বাবে দেওবাৰ মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই 2025 চনটোৰ এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনিত শনি প্ৰভাৱৰ বাবে অগ্ৰগতিত অলপ লেহেমীয়া হ'ব পাৰে কিছু লোকৰ যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে তেন্তে এই বছৰত আপুনি আকাংক্ষিত লাভ পাব বুলি কৈছে আপোনাৰ জ্যেষ্ঠ লোকৰ সৈতে অংশীদাৰিত্বৰ সম্পৰ্ক এই বছৰত উপকাৰী বুলি প্ৰমাণিত হ'ব কাম বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনালোকৰ বাবে ভাল বুলি কৈছে বছৰৰ আৰম্ভণিৰ সময়ৰ পৰা বিশেষকৈ সপ্তম শনিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বিশেষকৈ জনাশুনা মানুহক লগ পাই আপোনালোকৰ ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিব আৰু এই সময়খিনিত ব্যৱসায়ত এটা নতুন ৰূপ দিবলৈ আপোনালোকে সক্ষম হ'ব বুলি কৈছে দশম স্থানত বৃহস্পতিৰ প্ৰভাৱৰ বাবে কৰ্মৰত যিসকল লোক আছে বা কৰ্মত যিসকলে বহু দিনৰ পৰা চেষ্টা কৰিছিল পদোন্নতি পাবৰ বাবে পদোন্নতি পাব পাৰে আকাংক্ষিত স্থানলৈ বদলি পাব পাৰে বছৰৰ মাজভাগৰ পিছত বিশেষকৈ আপোনালোকৰ ৰাশিৰ পৰা অষ্টম স্থানত শনি ৰাশিৰ ট্ৰেনজিট হ'ব আৰু আপোনালোকৰ ৰাশিৰ পৰা দেৱগুৰু বিশেষকৈ বৃহস্পতিৰ ট্ৰেনজিট একাদশ স্থানত হ'ব এই দুইটাই সম্ভাৱনাই বিশেষকৈ লাভ আৰু লোকচানৰ দুইটাকে সূচায় বুলি কৈছে অৰ্থাৎ ইংগিত দিয়ে যে আপুনি কোনো সিদ্ধান্ত চিন্তাশীলভাৱে লয় তেন্তে আপুনি নিশ্চিতভাৱে ইয়াত ভাল এটা লাভ বা খ্যাতি পাব বুলি কৈছে আপোনালোকৰ হাতত টকা পইচা আহিব নিয়োজিত লোকৰ বাবে বিশেষকৈ এই বছৰটো অতি শুভ দেখা পোৱা গৈছে কিন্তু অলপ সমস্যাও হ'ব পাৰে বদলিৰ সম্ভাৱনা আছে দেৱগুৰু বৃহস্পতিৰ পদোন্নতিৰ সম্ভাৱনা আছে দেৱগুৰু বৃহস্পতিৰ বাবে বিশেষকৈ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনালোকৰ বাবে অতি শুভ বুলি ক'ব পাৰি বিশেষকৈ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই বছৰটো দ্বিতীয় আৰু চতুৰ্থ স্থানত বৃহস্পতিৰ প্ৰভাৱৰ বাবে বিশেষকৈ মাটি অট্টালিকা যান বাহন বা আপোনালোকৰ অন্যান্য যি সা সম্পত্তি আদি বস্তু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে হাতলৈ টকা পইচা আহিব কিন্তু আপোনালোকৰ বস্তুগত আৰামৰ বাবে অধিক খৰচ কৰিব বুলি কৈছে বছৰৰ মাজভাগৰ পিছত দেৱগুৰু বৃহস্পতিৰ ট্ৰেনজিটে আপোনালোকৰ ৰাশিৰ পৰা একাদশ স্থানত হ'ব যাৰ ইংগিত দিয়ে যে অৰ্থাৎ আপোনালোকৰ বছৰৰ মাজভাগৰ পিছত আপুনি আয়ৰ কিছু নতুন উৎস পাব বুলি কৈছে বিশেষকৈ আপোনালোকৰ ৰাশিৰ পৰা অষ্টম স্থানত শনিৰ ৰাশি ট্ৰেনজিটৰ বাবে কিছু হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে কিন্তু শনিৰ উপস্থিতিৰ বাবে বছৰৰ মাজভাগৰ পিছত অতি চিন্তাশীলভাৱে আপোনালোকে সিদ্ধান্ত ল'ব লাগিব চিন্তাশীলভাৱে টকা পইচাৰ বিনিয়োগ কৰিব লাগিব নহ'লে আপোনালোকৰ লাভৰ সলনি লোকচানে সন্মুখীন বা লোকচান হ'ব পাৰে বা লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনালোকৰ যি আৰম্ভণিটো অনুকূল হৈছে যিহেতু আপোনালোকৰ চতুৰ্থ স্থানত বৃহস্পতি আৰু শনিৰ সংযুক্ত প্ৰভাৱৰ বাবে আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তি এটা পৰিৱেশ সৃষ্টি হ'ব এই বছৰটোত আপোনালোকৰ পিতৃ মাতৃকে ধৰি আপোনালোকৰ সমগ্ৰ পৰিয়ালৰ পৰা আপোনালোকে যি ধৰণৰ ছাপোৰ্ট সেইখিনি লাভ কৰিব সহায় সহযোগিতা পাই থাকিব বছৰৰ বিশেষকৈ এই সময়খিনিত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বছৰৰ মাজভাগৰ পিছত ৰাহু আপোনালোকৰ ৰাশিৰ পৰা সপ্তম স্থানত আৰু কেতুৱে আপোনালোকৰ ৰাশিত ট্ৰেনজিট কৰিব আৰু এই সময়খিনিত আপুনি পাৰস্পৰিক সম্প্ৰীতি আৰু বিশ্বাস বজাই ৰাখিব লাগিব নহ'লে যিকোনো সৰু সৰু কথাই কিন্তু ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে বা আপোনালোকৰ জীৱনসংগীৰ মাজত অশান্তিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বছৰৰ মাজভাগৰ পিছত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অলপ চিৰিয়াছ হ'ব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে বছৰৰ মাজভাগৰ পিছত বিশেষকৈ আপোনালোকৰ ৰাশিৰ পৰা একাদশ স্থানত থকা দেৱগুৰু বৃহস্পতিৰ ট্ৰেনজিটৰ বাবে সপ্তম স্থানত নৱম দশনৰ বাবে বিশেষকৈ গোটেই বছৰটো আপোনালোকৰ সম্পৰ্ক সুৰক্ষিত হৈ থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই বছৰটো কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব নিজৰ হেল্থৰ প্ৰতি কিন্তু সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব ভ্ৰমণৰ দৃষ্টিকোণৰ পৰা এই বছৰটো ভাল হ'ব নৱম স্থানত শনি বিশেষকৈ প্ৰভাৱৰ বাবে দীৰ্ঘদিনীয়া যাত্ৰা হাতত ল'ব পাৰে আপোনালোকৰ বছৰৰ আৰম্ভণি সময়ৰ পৰা আপোনালোকৰ জন্মস্থান ভ্ৰমণ কৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো
সিদ্ধান্ত লওঁতে বিশেষকৈ এই বছৰটোত কিন্তু আপোনালোকে সাৱধানে ল'ব লাগিব বুলি কৈছে বিশেষকৈ এই সময়খিনিত আপোনালোকে চিন্তাশীলভাৱে কিছুমান সিদ্ধান্ত লৈ আপোনালোকে এই বছৰটো জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যাব পাৰিব যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা এই বছৰটোত হাত সাৰিবলৈ বিশেষকৈ মানুহৰ লগত কথা পতা বা ধনৰ আদান প্ৰদান কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱাটো কিন্তু এই বছৰটোত আপোনালোকৰ বাবে যথেষ্ট পৰিমাণে প্ৰয়োজন আছে আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ এই বছৰটো বিশেষকৈ আপোনালোকে নিজৰ যি ধন টকা পইচা আছে হাছতে ধন টকা পইচা আছে সেই পৰিচালনা বা ধন পৰিচালনা কৰিবলৈ বিশেষকৈ আৰম্ভ কৰক অন্তৰংগ সম্পৰ্কত বিশেষকৈ কোনো ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি এৰাই চলিব লাগিব এই সময়খিনিত কিন্তু আপোনালোকৰ মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে এই বছৰটো বিশেষকৈ মধ্যভাগৰ পৰা কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ সময়খিনিত অলপ সুবিধাজনক যেন দেখা পোৱা গৈছে বিশেষ কথাটো হ'ল যে আপোনালোকৰ পক্ষত যাব আপোনালোকৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে লাভ আৰু সফলতা নিশ্চয়কৈ দেখিব কিন্তু যিকোনো কাম কৰোঁতে ধৈৰ্য ধৰি কাম কৰক বুলি কৈছে কিছুমান পৰিস্থিতিত মনত নেতিবাচক অনুভূতিৰ বিশেষকৈ থকাৰ পৰিৱৰ্তে ইতিবাচক হৈ থকা আৰু ভাল ধৰণে কাম কৰি যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ ঘৰখনৰ মাটি বাৰীয়ে হওক বা অন্যান্য কিছুমান সা সম্পত্তি কিনাৰ যি সপোন যি ধৰণৰ আপোনালোকৰ ড্ৰিমছ সেইখিনি পূৰণ হ'ব পাৰে বুলি কৈছে ভ্ৰমণৰ সময়ত বিশেষকৈ আপোনালোকৰ নিজৰ বস্তু বাহানিৰ কিন্তু এই বছৰটো যত্ন ল'ব লাগিব বুলি কৈছে এপ্ৰিল মাহৰ বিশেষকৈ দ্বিতীয়াৰ্ধত বিশেষকৈ আপুনি ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ চুক্তি কৰিব পাৰে যি আপোনালোকৰ ভৱিষ্যতে ডাঙৰ সুবিধা দিব পাৰে এই সময়ছোৱাত আয় বৃদ্ধিৰ বহুত সুযোগ পাব বুলি কৈছে যাৰ বাবে আপোনালোকৰ সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পাব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষকৈ নৱেম্বৰ মাহৰ এই সময়খিনিত আপোনালোকৰ ঘৰ আৰু পৰিয়ালৰ সৈতে জড়িত সমস্যাৰ লগতে কৰ্মক্ষেত্ৰৰ লগত জড়িত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা নৱেম্বৰ মাহৰ এই সময়খিনিত অলপ কঠিন হ'ব পাৰে কিন্তু নিজৰ বুদ্ধিমত্তাৰে সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে বিশেষকৈ ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ সমতা আৰু চৰকাৰৰ লগত জড়িত বিষয়সমূহ আপোনালোকৰ চিন্তাৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে অৱশ্যে কোনো প্ৰভাৱশালী ব্যক্তি বা শুভাকাংক্ষীৰ সহায়ত আপোনালোকৰ মাহটোৰ মাজভাগলৈকে সকলো সমস্যাৰ সমাধান কৰিব পৰাটো এক সকাহৰ কথা বুলি কৈছে বিশেষকৈ ডিচেম্বৰ মাহৰ সময়খিনিত বিশেষকৈ আপোনালোকৰ মনটো ধৰ্মীয় আৰু সামাজিক কাম কাজত নিমগ্ন হৈ থাকিব এই সময়ত আপুনি কোনো তীৰ্থস্থানলৈ যাত্ৰা কৰাৰ সৌভাগ্যকণ লাভ কৰিব পাৰে বুলি কৈছে বিশেষকৈ আপোনালোকে আগষ্ট মাহৰ এই সময়খিনিত আপুনি আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ কৰিব বহিৰাজ্যত কৰ্মৰত লোকসকলে বিশেষকৈ আগবাঢ়ি যাব পাৰিব এই সময়টি শুভ বুলি প্ৰমাণিত হ'ব যদি আপুনি বিদেশত কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিছে এই বছৰটো বিশেষকৈ আপোনালোকৰ বাবে শুভ সময় বুলি কৈছে প্ৰচেষ্টাৰ সফল হ'ব পাৰে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে বিশেষকৈ এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে হয়তো বহুত প্ৰত্যাশিত ভাল খবৰটো পাব পাৰে বুলি কৈছে বিশেষকৈ এপ্ৰিল মে মাহৰ এই সময়খিনিত বুলি কৈছে এই সময়ছোৱাত কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলে নতুন বিশেষকৈ সুবিধা লাভ কৰিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ মে আৰু জুন এই সময়খিনি অতি শুভ দেখা পোৱা গৈছে এই মাহত হয়তো বহু দিনৰ মূৰত আপোনালোকৰ আপোনজনক লগ পাব আপোনালোকৰ জীৱনসংগীৰ লগত ভাল সমন্বয় থাকিব জুন জুলাই আগষ্ট এই সময়খিনিত আপোনালোকৰ জীৱনসংগীৰ পৰা আপুনি এটা চমকপ্ৰদ উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ'ব পাৰে কিছু লোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ জুন জুলাই এই সময়খিনিত আপোনালোকৰ মাহটো প্ৰথম ভাগতকৈ অলপ কোমল হ'বলৈ গৈছে এনে পৰিস্থিতিত এই সময়ছোৱাত খাদ্য আৰু দৈনন্দিন কাম কাজ বিশেষকৈ আপোনালোকে শুদ্ধ কৰি ৰাখিব লাগে স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব নালাগে বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই বছৰটোত কি কৰিলে এটা ভাল প্ৰতিফলন দেখিব মনত ৰাখিব এই বছৰটোত আপোনালোকে প্ৰতিকাৰ স্বৰূপে কিছুমান কাম কৰিব পাৰে ভাল এটা সুন্দৰ প্ৰতিফলন দেখিব এই সময়খিনিত কিন্তু আপোনালোকে পাৰিলে সোমবাৰৰ দিনটোত মহাদেৱক ভালদৰে পূজা কৰক এই বছৰটোত আপোনালোকে অনুগ্ৰহ কৰি শ্ৰী হনুমানজী আপোনালোকে মন্দিৰ দৰ্শন কৰক বুলি কৈছে পূজা পাঠ কৰক বুলি কৈছে হনুমান চালিচা পাঠ কৰক বছৰৰ যিকোনো শনিবাৰ বা মংগলবাৰে বিশেষকৈ হনুমানজীক আপোনালোকে বিশেষকৈ কিবা বস্ত্ৰ আগবঢ়াওক বুলি কৈছে বিশেষকৈ হনুমান বা শনি মন্দিৰত কিছু আপোনালোকে বস্ত্ৰ আগবঢ়াওক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে শনি আৰু মংগলবাৰে শ্ৰী হনুমান চালিচা আপোনালোকে আবৃত্তি কৰক বুলি কৈছে গোটেই বছৰটো শনি মন্দিৰত বা আপোনালোকে পিপল গছৰ তলত সন্ধিয়া সৰিয়হৰ তেলৰ আপোনালোকে এগছি চাকি জ্বলাই থাকিব নিশ্চয়কৈ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে 2025 চনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়